নমস্কাৰ, মোৰ চেনেল ষ্টাডি উইথ মিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বহুত গুৰুত্বপূৰ্ণ। গতিকে আজি এই ভিডিঅ'টোত অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমি থুলমূল এটা আলোচনা কৰিম, যাতে সকলো পৰীক্ষাৰ্থীৰ কাৰণে অলপ হ'লেও লাভৱান হ'ব পাৰে। অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱাৰ কাৰণে অনুৰোধ জনালোঁ। ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হৈ যাবলৈ আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। আমি সকলোৱে জানো অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। এই উদ্যানখন গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 858.98 বৰ্গ কিলোমিটাৰ। 1974 চনৰ 11 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি লাভ কৰে। তো এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া স্বীকৃতি লাভ কৰিছে? 1974 চনৰ 11 ফেব্ৰুৱাৰীত। 1985 চনৰ কাজিৰঙাক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে অন্তৰ্ভুক্ত কৰিছে। 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপেও স্বীকৃতি দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ উপৰিও ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, সোণালী বান্দৰ, টুপিমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, হাতী, খাগৰি, কটা পহু, বন ৰৌ, হৰিণা, বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, পক্ষী আদি পোৱা যায়। অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন অসমৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত। তো আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? বাক্সা জিলাত আছে, আৰু ভাৰত আৰু ভূটানৰ সীমান্তত আছে। ইয়াৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি কিমান? 500 বৰ্গ কিলোমিটাৰ। 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। তো মানস ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া স্বীকৃতি লাভ কৰিছে ৰাষ্ট্ৰীয় উদ্যান ৰূপে? 1990 চনত। 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানখন ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে। তো আমাৰ 1973 চনত যেতিয়া ঢেকীয়াপতীয়া বাঘ নাইকিয়া লুপ্তপ্ৰায় হৈ যাবলৈ ধৰিলে, তেতিয়া আমাৰ এইসকল বাঘক কি কৰে, ঢেকীয়াপতীয়া বাঘসকলক সংৰক্ষণ কৰাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানখনক কি কৰিলে? ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰিলে। কেতিয়া? 1973 চনত। 1985 চনত মানসক ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কি কৰিলে? অন্তৰ্ভুক্ত কৰিলে। মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ আৰু বিভিন্ন ধৰণৰ আমি জীৱ জন্তু দেখা পাওঁ। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আপুৰুগীয়া পক্ষীও আমি মানস ৰাষ্ট্ৰীয় উদ্যানত দেখা পাওঁ। অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান কি? তেনেহ'লে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ক'ত আছে? শোণিতপুৰ জিলাত আছে। যিখন শোণিতপুৰ জিলাৰ ক'ত আছে? একেবাৰে হিমালয়ৰ একেবাৰে ওচৰত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ। তো আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি কিমান? 200 বৰ্গ কিলোমিটাৰ। 1998 চনৰ 15 নৱেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। তো এই মানস ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? 1998 চনত 15 নৱেম্বৰ তাৰিখে। ইয়াৰ আগতে 1978 চনৰ 17 অক্টোবৰত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানক
1987 চনৰ 17 নৱেম্বৰত সংৰক্ষিত বনাঞ্চল হিচাপে কি কৰিছিল ঘোষণা কৰিছিল 1985 চনত নামেৰীক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় 1985 চনত ইয়াক অভয়াৰণ্য ৰূপে স্বীকৃতি প্ৰদান কৰিছে নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘ নাহৰপুতুকী বাঘ হাতী নলগাহৰি বনৰীয়া গাহৰি ইত্যাদি জীৱ-জন্তুৰ উপৰিও আপুৰুগীয়া আমাৰ একেবাৰে নাইকিয়া হৈ যোৱা দেওহাঁহ আৰু 300ৰো অধিক প্ৰজাতিৰ পক্ষী ইয়াত দেখা যায় নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পিছত আমি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ আলোচনা কৰিম ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ইয়াৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি কিমান 340 বৰ্গ কিলোমিটাৰ 1995 চনত ডিব্ৰু-চৈখোৱাক অভয়াৰণ্য ঘোষণা কৰা হৈছিল কেতিয়া অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছিল 1995 চনত 1999 চনত ডিব্ৰু-চৈখোৱাক অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰে 1999 চনত কি কৰিলে আমাৰ ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰিলে এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বহুতো জীৱ-জন্তুৰ লগতে 385তকৈ অধিক প্ৰজাতিৰ আমাৰ পক্ষী দেখা যায় ইয়াৰ উপৰিও ইয়াত থকা জলাশয়সমূহত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই যিবিলাক বিভিন্ন দেশৰ পৰা বিভিন্ন ধৰণৰ পক্ষী এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনত পৰিভ্ৰমণ কৰে বা আগমন কৰে আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ আলোচনা কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত আমাৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 78.81 বৰ্গ কিলোমিটাৰ তো ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি কিমান 78.81 বৰ্গ কিলোমিটাৰ যিখনক অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে আমি ক'ব পাৰোঁ 1985 চনত ওৰাঙক অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয় 1985 চনত কি কৰিছে এই ওৰাঙক প্ৰথমে অভয়াৰণ্য ৰূপে ঘোষণা কৰিছে তাৰপিছত 1999 চনত 13 এপ্ৰিলত কি কৰিলে ওৰাং অভয়াৰণ্যখনক কি কৰিলে ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰিলে তো আমাৰ এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া স্বীকৃতি প্ৰদান কৰিলে ৰাষ্ট্ৰীয় উদ্যান ৰূপে 1999 চনত 13 এপ্ৰিল তাৰিখে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান যিকেইখন আছে তাতকৈ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় হাতী ঢেকীয়াপতীয়া বাঘ বনগাহৰি নলগাহৰি শহাপহু তো আমি যদি দেখোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আমি এশিঙীয়া গড় দেখিবলৈ পাওঁ ইয়াৰ পিছত অসমৰ 6খন ৰাষ্ট্ৰীয় উদ্যান বা 6 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কি আমাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এই ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে আমাৰ কোকৰাঝাৰ জিলাত ইণ্ডো-ভূটান সীমান্তত অৱস্থিত কোকৰাঝাৰ জিলাৰ ভাৰত আৰু ভূটানৰ সীমান্তত অৱস্থিত ইয়াৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ 422 বৰ্গ কিলোমিটাৰ 2021 চনৰ 9 জুনত ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰিছে কেতিয়া স্বীকৃতি প্ৰদান কৰিছে 2021 চনৰ 9 জুনত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধান আকৰ্ষণ হৈছে সোণালী বান্দৰ তো ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰধান আকৰ্ষণ কি আমাৰ সোণালী বান্দৰ ইয়াৰ উপৰিও বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু উদ্ভিদো এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত দেখা যায় দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলিও জনা যায় দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান অসমৰ 7 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান